ইন্ধনৰ দাম দিনক দিনে বাঢ়ি আছে তাৰ পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰীয়ে যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰিজনে পুনৰ আজি খোজকাঢ়ি অহা পুনৰ খোজকাঢ়ি আহিছে বিধানসভালৈ। মই পূৰ্বতো কৈছোঁ যে যিহেতু মোৰ বিধানসভাৰ কাষতে মোৰ যিটো বাসস্থান, গতিকে এইখিনিৰ কাৰণে মোৰ গাড়ীৰ কোনো প্ৰয়োজন নাই, যাৰ কাৰণে মই বিধানসভালৈ যেতিয়া আহিম তেতিয়াহ'লে মই খোজকাঢ়ি আহিম বুলি সিদ্ধান্ত পূৰ্বতো লৈছোঁ আৰু সেই সিদ্ধান্ত মই বাহাল থাকিব। যিহেতু মধ্যপ্ৰাচ্যত যিটো যুদ্ধৰ দামামা অব্যাহত আছে তাৰ পৰিপ্ৰেক্ষিততে ইন্ধনৰ দামটো ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। এই বিষয় লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে জনাব, কাৰণ মই যিহেতু অসম বিধানসভাৰ অধ্যক্ষ, গতিকে এই বিষয় লৈ পেলাই মূল্যবৃদ্ধি ইছ্যু লৈ পেলাই নিশ্চিত ওপৰত আমাৰ বিধায়কসকলে কিছু প্ৰতিবাদ সাব্যস্ত কৰিছিলে, কিন্তু প্ৰপাৰ ডিভাইচত যেতিয়া আলোচনা কৰিব তেতিয়াহে আলোচনাৰ উত্তৰখিনি আমি মন্ত্ৰীয়ে দিব পাৰিব বা মন্ত্ৰীৰ পৰা শুনাৰ পিছত মই আপোনালোকক জনাব পাৰিম। ঠিক আছে, সময় দিয়াৰ কাৰণে ধন্যবাদ। কাৰণ কিছু সময় পিছতে অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব আৰু এইদৰে যি অসম বিধানসভাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীত অংশগ্ৰহণৰ কাৰণে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে যি চৰকাৰী বাসভৱন আছে সেই চৰকাৰী বাসভৱনৰ পৰা প্ৰতিনিয়ত এইদৰে খোজকাঢ়ি অহা পৰিলক্ষিত হৈ আছে আৰু এয়া এই অসম বিধানসভা সচিবালয়ত তেওঁ এইদৰে খোজকাঢ়ি প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।